হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। কেনেকুৱা আছে আপোনালোক সকলে? আশা কৰি আছোঁ ভালে আছে। আজি আপোনালোক সকলৰ বাবে ৰিজনিঙৰ এটা টপিক নাম্বাৰ ছিৰিজ, যিটো আমি বেছিক কনচেপ্টৰ সহায়ত শিকিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ আগন্তুক হ'বলগীয়া আছাম পুলিচ, ADRE সকলো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। তো আজি আমি প্ৰথম কনচেপ্টবোৰ শিকিবলৈ চেষ্টা কৰোঁ। প্ৰথম কনচেপ্টটো হৈছে কনচেপ্ট নাম্বাৰ 1 মেথমেটিকেল অপাৰেশ্যন হয়। মেথমেটিকেল অপাৰেশ্যন বুলিলে আপোনালোকে প্লাছ মাইনাছ পূৰণ হৰণ এইকেইটাৰ বিষয়ে জানিব লাগিব। ইয়াত আমি দি দিছোঁ, আপোনালোকে চাব যেনেকৈ দিয়া আছে। ইয়াত চাওক, যেনেকৈ ইয়াত দিয়া আছে, যেনেকৈ দিয়া আছে 4 + 2 = 6, 2 + 4 = 6। আৰু মাইনাছৰ ক্ষেত্ৰত দিয়া আছে, চাওক 6 - 4 = 2 or 6 - 2 = 4। ঠিক সেনেকৈ ইয়াত কি দিয়া আছে আপোনালোকৰ পূৰণ চাওক। পূৰণ কি দিয়া আছে 2 × 3 = 6, 3 × 2 = 6। ইয়াত হৰণ দিয়া আছে 6 / 2 = 3, 6 / 3 = কি দিয়া আছে 2। আপোনালোকৰ মেথমেটিকেলি অপাৰেশ্যনৰ বিষয় জানাটো খুব অৱগত আৰু খুব জানিবটো দৰকাৰ, আপোনালোকে যদি নাম্বাৰ ছিৰিজ ৰিজনিং কৰিবলৈ বিচাৰে। তো আহক নেক্সট এটা শ্লাইডত কি আছে চাওক। স্কুৱেৰ কনচেপ্ট। স্কুৱেৰৰ কনচেপ্ট জনাটো খুবেই দৰকাৰ। স্কুৱেৰ বুলি ক'লে আপোনালোকে গম পাব লাগিব যে কোনো এটা সংখ্যা সেইটো সংখ্যাৰ লগত পূৰণ কৰি যিটো ফল পাওঁ সেইটো কি পাম, স্কুৱেৰ পাম। ইয়াত চাওক, চাপ'জ ধৰি লওক ইয়াত 1ৰ লগত 1 পূৰণ কৰিলে আমি কি পাম, 1ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম। ঠিক আছে। ঠিক এনেদৰে আমি 2ৰ লগত যেতিয়া 2 পূৰণ কৰিম কি পাম, 4 পাম। ঠিক আছে। ইয়াত চাওক 3ৰ লগত যেতিয়া আমি কি কৰিম 3 পূৰণ কৰিম কি পাম, 9 পাম। চাওক 1 4 9। ঠিক সেনেকৈ ইয়াত 4ৰ লগত 4 পূৰণ কৰিলে আমি কি পাম, 16 পাম। 5ৰ লগত 5 পূৰণ কৰিলে আমি কি পাম, 25 পাম। 6ৰ লগত 6 পূৰণ কৰিলে অৰ্থাৎ 6ৰ স্কুৱেৰ হৈছে কিমান 36, 7ৰ স্কুৱেৰ 49, 8ৰ স্কুৱেৰ 64, 9ৰ স্কুৱেৰ 81 আৰু 10ৰ স্কুৱেৰ কিমান আছে 100। আপোনালোকে মেক্সিমাম 12 লৈকে মনত ৰাখিবলৈ চেষ্টা কৰিব। মেক্সিমাম 20 লৈকে মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু এইটো মনত ৰখাৰ ট্ৰিক্সৰ ভিডিঅ' মই বনাই দিম। এতিয়ালৈকে আপোনালোকে 10 লৈকে মনত ৰাখক। তো এতিয়া চাওক, এতিয়া যিটো কনচেপ্ট হৈছে আপোনালোকৰ কিউব। কিউব বুলি ক'লে আপোনালোকে এটা কথা ভাবিব, এনেকুৱা ধৰণৰ এটা নাম্বাৰ ল'ব হয়। ছাপ'জ ধৰি লোৱা নাম্বাৰ লৈছে আপোনালোকে কিমান 2। চাওক 2ক কি কৰিব কিউব। কিউব মানে কি, কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ যেতিয়া 3 থাকিব তেতিয়া আমি কি ক'ম। ছাপ'জ সংখ্যাটো A লৈছোঁ, পাৱাৰটো কি আছে 3 আছে, অৰ্থাৎ আমাৰ ইয়াত কি কৰিব লাগিব, Aটোক 3 বাৰ গুণ কৰিব লাগিব। কি কৰিব লাগিব, 3 বাৰ গুণ কৰিব লাগিব। আৰু গুণ কৰি আমি যিটো ফল পাম সেইটো Aটোৰ কি হ'ব, কিউব হ'ব। গম পাইছে? ঠিক সেনেকৈ আমি ছাপ'জ ধৰি লোৱা হ'ল ইয়াত 2 এটা সংখ্যা ল'লোঁ, A কি লৈছোঁ 2 আৰু 2ৰ পাৱাৰ কিমান আছে 3 আছে। ইয়াত চাওক এতিয়া আমি কি কৰিম 2 × 2 × 2, 2টোক কেইবাৰ গুণ কৰিছোঁ 3 বাৰ। ইয়াত চাওক এতিয়া কিমান হ'ব, 2ৰ 1 গুণ 2। ঠিক আছে, কৰিছোঁ 2ৰ 2 গুণ 4, 4ৰ 2 গুণ কিমান হ'ব 8। ইয়াত 8 দিয়া আছে না নাই, চাওক দিয়া আছে। ঠিক সেনেকৈ আমি 3 কিউব কৰিলে কিমান পাম 27। এনেকৈ মনত ৰাখিব আপোনালোকে 10 to 3। ঠিক আছে, 10 to 3। নেক্সট শ্লাইডত যাই আছোঁ। নেক্সট শ্লাইড চাওক, ওৱাড নাম্বাৰ আৰু ইভেন নাম্বাৰ, অৰ্থাৎ অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা বুলি আপোনালোকে এটা কথা মনত ৰাখিব, অযুগ্ম সংখ্যা সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক আপুনি 2ৰে ডিভাইড কৰিলে এটা পইণ্ট আহিব হয়। গম পাইছে? যিবোৰ সংখ্যাক এটা 2ৰে ডিভাইড কৰিলে আপুনি কি পাব, পইণ্ট পাব। ছাপ'জ ধৰি লওক আপুনি ইয়াত এটা কি লৈছে 3 লৈছে হয়নে। ইয়াত কি কৰিবা 2ৰে হৰণ কৰিব। ইয়াত 2ৰে হৰণ কৰক, কিমান যাব, এইটো 3ৰ মাজত 2টো 3ৰ মাজত কিমান বাৰ যাব, 1 বাৰ যাব হয় যাব। এতিয়া আপুনি কি কৰিছে 3ৰ পৰা 2টো মাইনাছ কৰিলে কিমান থাকিব কওকচোন, কিমান থাকিব 1 থাকিব। আকৌ 2ৰে হৰণ কৰিবা যেতিয়া, ইয়াত 1 অনক কি 2ৰে হৰণ কৰা যায় নাযায়। এতিয়া আপুনি কি কৰিছে এটা পইণ্ট ল'ব, তেতিয়াহে 10 লিখিব পাৰিব হয়। ইয়াত এটা পইণ্ট দিব,
গম পাইছে এতিয়া চাওক আপুনি কিমান হ'ব 5 আহিব ঠিক আছে গম পাইছে তো এনেকৈ আৰু এটা কৰোঁ আপোনালোকে বুজিব অৱশ্যই বুজিব চাওক যেতিয়া আপুনি কি কৰিব 9 ল'ব ইয়াক হৰণ কৰিব কিমানে 2 এৰে মই কৈছোঁ যদি কোনো এটা সংখ্যাক আপুনি 2 এৰে হৰণ কৰে তেতিয়া তাৰ ভাগফলত এটা পইণ্ট আহে তেতিয়া সেইটো সংখ্যা কি হ'ব আপোনাৰ অযুগ্ম সংখ্যা হ'ব গম পাইছে এতিয়া চাওক 2 যে আছে 2ক আপুনি 9ক 9 দি ভাগ দিয়া সরি 9ক আপনি 2 এৰে ভাগ দিয়া দিয়ক এতিয়া কি পাব দেখক আপুনি 9 2 ৰ গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 কিমান ল'ব লাগিব 4 ল'ব লাগিব গম পাইছে হয় ইয়াত চাওক কিমান হয় 8 মাইনাস কৰক 9 ৰ পৰা কিমান থাকে 1 অনৰ মাজত কি 2 যাব না যায় এতিয়া আপুনি কি কৰিব পয়েন্ট ল'ব ইয়াত এটা কি ল'ব পয়েন্ট ল'ব যেতিয়া পয়েন্ট ল'ব ইয়াত এটা শূন্য লগাই দিব পাৰিব হয় যেটো এটা পয়েন্ট লৈছে ইয়াত এটা শূন্য লগাইছে এতিয়া চাওক এতিয়া আপুনি কি কৰিব এই 10 যে আছে এই 2 এৰে কি কৰিব হৰণ কৰিব কৰিলে কিমান পাব 5 পাব হয়নে 4.5 তো এইবিলাক যেটো নাম্বার দি আছে গোটেইকেইটা নাম্বার কি আছে ইভেন নাম্বার আছে আপোনালোকে মনত ৰাখিব কি নাম্বার ইভেন নাম্বার সরি ওয়াট নাম্বার দি আছে ওয়াট নাম্বার ওয়া যুগ্ম নাম্বার দি আছে আৰু এইবোৰ কি আছে যুগ্ম নাম্বার যুগ্ম মানে কি পেয়ার থাকে আপোনালোকৰ জোড়া জোড়া ভাগত ভাগ কৰিব যায় ঠিক আছে চাওক যুগ্ম নাম্বাৰৰ ক্ষেত্ৰত যেতিয়া আপুনি 2 এৰে হৰণ কৰিব তেতিয়া আপুনি পয়েন্ট নাপাব গম পাইছে যুগ্ম নাম্বাৰক যেতিয়া আপুনি 2 এৰে হৰণ কৰিব তেতিয়া আপুনি পয়েন্ট নাপাব চাওক ইয়াত যুগ্ম নাম্বাৰ যিকোনো এটা লওক 10 লওক হয় ইয়াক 2 এৰে হৰণ কৰক কিমান বাৰ যাব 5 বাৰ যাব হয় 5 টা চাওক ইয়াত আৰু এটা লওক 34 লওক ইয়াক 2 এৰে হৰণ কৰক কিমান বাৰ যাব চাওক কিমান বাৰ যায় 1 ইয়াত কিমান বাৰ যাব 7 গম পাইছে এইবিলাক কি হয় এইবিলাক হয় আপোনাৰ যুগ্ম নাম্বার নেক্সট কনসেপ্ট যাও প্রাইম নাম্বার হয় তো প্রাইম নাম্বাৰৰ কনসেপ্ট খুবই ইম্পৰ্টেন্ট প্রাইম নাম্বাৰৰ কনসেপ্ট খুবই ইম্পৰ্টেন্ট আপোনালোকে জানিব প্রাইম নাম্বার কি হয় হয় হেতু কথা আপোনালোকে প্ৰথমবাৰ জানি লওক প্রাইম নাম্বার হৈছে এনেকুৱা ধৰণৰ নাম্বার সাপোজ ধৰা হল x একটা প্রাইম নাম্বার হয় এটুক অকল আমি কি কৰিব পাৰিম x এৰে হৰণ কৰিব পাৰিম আৰু কি কৰিব পাৰিম 1 এৰে হৰণ কৰিব পাৰিম তেতিয়া হলে কি হ'ব প্রাইম নাম্বার ইয়াত আহিব তেতিয়া হলে এইটো সংখ্যা কি হ'ব প্রাইম নাম্বার হ'ব এতিয়া আপোনালোকে এটা एग्जांपल হিচাপে লওক সাপোজ ইয়াত কি লৈছে 2 লৈছে ইয়াত কি লৈছে 2 লৈছে 2 কেতিয়া আপুনি কি কৰিব 2 এৰে হৰণ কৰক কিমান পাব 1 2 ক আপুনি এতিয়া কি কৰিব পাৰিব 1 এৰে হৰণ কৰিব পাৰিব কিন্তু 2 ক আপুনি 3 এৰে হৰণ কৰিব পাৰিব না নোৱাৰো 5 নহয় 4 এ নহয় ঠিক আছে তো এইবিলাক আপোনালোকে চাব ইয়াত যিবিলাক কি আছে আপোনালোকৰ ৰেড কালাৰ দি আছে এইবিলাক আপোনাৰ সকলোবিলাক কি হয় প্রাইম নাম্বার হয় অর্থাৎ মৌলিক নাম্বার হয় আপোনালোকে এবোৰ মনত ৰাখিব তো প্ৰথম কোশ্চেনটো হৈছে ইয়াত চাওক প্ৰথম কোশ্চেনটো হৈছে আপোনালোকক এনেকৈ দিব পৰীক্ষাত 1 ইয়াৰ পিছত 4 তাৰ পিছত 9 তাৰ পিছত 16 তাৰ পিছত কি হ'ব আপোনালোকে চাব প্ৰথমে কি কৰিব আপোনালোকে প্লাস কৰিব তাৰ পিছত মাইনাস তাৰ পিছত পূৰণ তাৰ পিছত হৰণ তাৰ পিছত কি কৰিব ডিভাইড তাৰ পিছত স্কয়াৰ কৰিব তাৰ পিছত কিউব কৰি চাব ইয়াত চাওক আপোনালোকে প্ৰথমে চাওক এটো কি আছে আপোনালোকে এক প্ৰথমে স্কয়াৰত চাওকচোন স্কয়াৰ অনক স্কয়াৰ কৰিলে কিমান হয় 1 আপোনালোকক আগতে কৈছে স্কয়াৰ কেইটা মনত ৰাখিব লাগিব 2 ক স্কয়াৰ কৰিলে কিমান হয় অনক স্কয়াৰ কৰিলে 1 2 ক স্কয়াৰ কৰিলে কিমান হয় 4 3 ক স্কয়াৰ কৰিলে কিমান হয় 9 4 ক স্কয়াৰ কৰিলে কিমান হয় 16 5 ক স্কয়াৰ কৰা এতিয়া ইয়াত কি হ'ব চাওক 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 মিলি আছে না নাই তাৰ নেক্সট কৰি চাওক 6 ক স্কয়াৰ কৰা এতিয়া 6 ক স্কয়াৰ কৰিলে কিমান হ'ব 6 ক স্কয়াৰ কৰিলে হ'ব 36 হয় ইয়াৰ আনসাৰটো কি হ'ব 25 গম পাইছে ইয়াৰ আনসাৰটো কি হ'ব 25 ইয়াৰ আনসাৰটো কিমান হ'ব আনসাৰটো 25 ইয়াৰ আনসাৰটো হ'ব 25 ঠিক এনেকৈ ইয়াত কৰিবলৈ চেষ্টা কৰক ইয়াত কি দিয়া আছে চাওক আপোনালোকে ইয়াত দিয়া আছে এইটো আছে আপোনাৰ 1 ৰ স্কয়াৰ 1 এইটো আছে আপোনাৰ 2 ৰ স্কয়াৰ এইটো আছে আপোনাৰ 3 ৰ স্কয়াৰ এইটো আছে আপোনাৰ 4 ৰ স্কয়াৰ 4 ৰ স্কয়াৰ এইটো আছে আপোনাৰ 5 ৰ স্কয়াৰ 36 কিহৰ স্কয়াৰ হয় 6 ৰ স্কয়াৰ হয় 49 কিহৰ স্কয়াৰ হয় 7 ৰ স্কয়াৰ হয় ইয়াত কি হ'ব 7 ৰ পিছত কি আহিব কক 7 ৰ পিছত আহিব 8 আৰু 8 ৰ স্কয়াৰ কি হয় 8 ৰ স্কয়াৰ হয় আপোনাৰ 64 ইয়াত কি আহিব তেনেহলে 64 গম পাইছে
গম পাইছে আপোনালোকসকলে ইয়াত পাব 64 এতিয়া চাওক নেক্সট স্লাইডত কি আছে ৰাখিছোঁ আপোনালোকৰ বাবে এইটো আপোনালোকৰ কিউবৰ কনচেপ্টৰে কৰিব লাগিব আপোনালোকে চাওক এতিয়া কিউব কৰি চাব হা আপোনালোকে চাওক যেতিয়া আপুনি কি কৰিব 1ক কিউব কৰিব কি পাব 1 পাব মতলব কি 1ক কিউব কৰা মানে 1ক 3 বাৰ গুণ কৰিব লাগিব 1ক 3 বাৰ গুণ কৰি চাওক আপোনালোকে 1 পাব 2ক কিউব কৰা মানে কি 2ক 3 বাৰ গুণ কৰিব 2ক 3 বাৰ গুণ কৰিব 2 1 গুণ 2 2 2 গুণ 4 4 2 গুণ কিমান হয় 8 ঠিকই আছে কিউবত গৈছে এতিয়া চাওক 27ক কি কৰিব আপুনি চেষ্টা কৰক 3 ৰে কিউব হয় না না একবাৰ চাওক আপোনালোকে চাওক 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 9 গুণ 27 হয় এতিয়া চাওক এতিয়া আপোনালোকে চাওক এতিয়া দেখক ইয়াত কি কৈছে ঠিক এনেকৈ কি হৈছে 1ৰ কিউব হৈছে তাৰপিছত কি হৈছে 1ৰ কিউব হৈছে তাৰপিছত কি হৈছে 2ৰ কিউব হৈছে 3ৰ কিউব হৈছে 4ৰ কিউব হৈছে 5ৰ কিউব হৈছে 6ৰ কিউব হৈছে এইটো না আৰু ইয়াত কিমান হ'ব 7ৰ কিউব হ'ব 7ৰ কিউব মানে কি কৈছোঁ মই 7ক 3 বাৰ গুণ কৰিব লাগিব হয়নে হয় 7ক লগত 7 যেতিয়া গুণ কৰিব আপুনি কিমান পাব 49 49ক যেতিয়া 7ৰ লগত গুণ কৰিব তেতিয়া কিমান পাব 7 নং কিমান হয় 63 63 এনেকৈ লিখে 63 ইয়াত কিমান লিখিব আপুনি 3 লিখিব হয় 3 লিখিব হয় ইয়াত কিমান থাকে 6 ইয়াত দেখক 4 7টা কিমান হয় 28 28 আৰু 6 যেতিয়া আপুনি যোগ কৰিব 28 আৰু 6 যেতিয়া যোগ কৰিব ইয়াত কিমান পাব 4 হাতত কিমান থাকে 1 ইয়াত কিমান পাব 3 তো অপশন কোনটো মিলিছে চাওক অপশন মিলিছে আপোনাৰ বি অপশন বি হ'ব ইয়াৰ কাৰেক্ট আনসার 343 ইয়াৰ আনসার গম পাইছে ঠিক এনেকৈ কোশ্চেন নম্বৰ 4 টো চাওক আপোনালোকে এইটো 1ৰ কিউব আছে ঠিকই আছে এইটো কিমান আছে 2ৰ কিউব আছে এইটো কিমান আছে 3ৰ কিউব আছে এইটো কিমান আছে 4ৰ এইটো কিমান আছে 4ৰ কিউব এইটো কিমান হ'ব তেতিয়াহ'লে 5ৰ কিউব 5ৰ কিউব মানে কি কৈছোঁ মই 5ৰ কিউব মানে 5ক 5 বাৰ গুণ কৰিব লাগিব হয়নে হয় এতিয়া গুণ কৰি চাওক 5 5 গুণ কিমান হয় 25 5 5 গুণ কিমান হয় 25 হয় 25 লিখিলোঁ আকৌ 25ক কি কৰিব 5ৰে গুণ কৰিব 5 5 গুণ কিমান হয় 25 হাতত কিমান থাকে 2 হয় 5 দুগুণ কিমান হয় 10 আৰু 2 কিমান হয় 12 অপশন নম্বৰ এ হ'ব কারেক্ট আনসার 125 গম পাইছে নেক্সট কোশ্চেন চাওক নেক্সট কোশ্চেনটো কি ৰাখিছে ইয়াত চাওক প্ৰথমে কি কৰিব ডিফাৰেন্টটো চাওক আপোনালোকে 2ৰ পৰা 1 মাইনাস কৰি দিয়া 1 প্লাস হৈছে 4ৰ পৰা 2 মাইনাস কৰি দিয়া কিমান হৈছে 2 প্লাস হৈছে তাৰপিছত কি কৰা 7ৰ পৰা 4 মাইনাস কৰি দিয়া 3 প্লাস হৈছে হয় তো আপোনালোকে চাওক 1 1 কৈ কি গৈছে বাঢ়ি গৈছে ইয়াত 1 1 কৈ বাঢ়ি গৈছে হয় এতিয়া চাওক এইটো কি কৰিছে 1 প্লাস কৰিছে ইয়াত কি কৰিব লাগিব 2 প্লাস ইয়াত কি কৰিছে 3 প্লাস ইয়াত কি কৰিবা 4 প্লাস ইয়াত কি কৰিব 5 প্লাস ইয়াত 6 প্লাস ইয়াৰ লগত কি কৰিব 7 প্লাস এতিয়া 22 লগত 7 প্লাস কৰি চাওকচোন এনসারটো মিলে না নাই 22 প্লাস 7 9 2 অর্থাৎ 29 অপশন ডি হ'ব ইয়াৰ কারেক্ট আনসার গম পাইছে তো নেক্সট কোশ্চেন চাওক কি আছে ইয়াত এইটো আপোনালোকসকলে ভাবক এইটো অলপ টাফ হয় ইমান টাফও নহয় আপোনালোকে অলপ দিমাগ মানে বেছিকৈ খাটালে হৈ যাব ইয়াত চাওক প্ৰথমে কি দিয়া আছে 2 দিয়া আছে হয়নে প্ৰথমে কি দিয়া আছে 2 তাৰপিছত কি দিয়া আছে 5 তাৰপিছত কি দিয়া আছে 12 তাৰপিছত 27 তাৰপিছত 50 আমি এই 2টো 5 কেনেকৈ পাম যেতিয়া আমি 2ৰ লগত 2 পূৰণ কৰি প্লাস অন কৰিম 5 পাব পাৰো না নাই পাৰো ইয়াত এনেকৈ আমি 12টো কেনেকৈ পাইছোঁ চাওকচোন এইটো মেথডত চাওকচোন 2ৰ লগত যেতিয়া আমি 5টো প্লাস কৰি কি কৰিম 2ৰ লগত যেতিয়া আমি 5টো প্লাস কৰি কি কৰিম